Hello guys, welcome to Noyons vlog. আপোনালোকলৈ নতুন এটা ভিডিঅ' লৈকে আনিছোঁ। নতুনকৈ ভ্লগ বনাইছোঁ আৰু এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে চাই থাকিব। নতুন এখন ফাৰ্ম বনাবলৈ ওলাইছোঁ তাৰমানে সেই ফাৰ্মখনত আপোনালোকৰ খৰচ কিমান যাব, কেনেকুৱা প্ৰচেছত বনাইছে, এই গোটেইবোৰ আপডেট আপোনালোকে চাই থাকিব পাৰিব। এতিয়া আমাৰ ফাৰ্মখনৰ প্ৰথম কৰিডৰটো হ'ব এইপিনে এণ্ট্ৰেঞ্চটো এনেকুৱা ধৰণে যাব। এইটো হ'ব আমাৰ কৰিডৰটো এইটো হৈছে 4 ফিটৰ আইডিয়েল কৰিডৰটো হৈছে, মানে এটা ইপিনে চালি হ'ব আৰু ইপিনেও এটা চালি হ'ব এইটো আপোনাৰ মেইন খুঁটা হ'ব এইবোৰ মেইন খুঁটা হ'ব, আৰু এইটো হৈছে মাজৰ খুঁটা। এই মাজৰ খুঁটাটো আপোনাৰ অকল হাফ ৱাললৈকে থাকিব, এইটো হাফ ৱাললৈকে থাকিব, এইটো মেইন খুঁটা হ'ব আপোনাৰ। এইটো আপোনাৰ হাফ ৱাললৈকে থাকিব এইটো খুঁটাটো, বাট এয়াৰ মেইন খুঁটা এইটো মানে ইয়াৰ পৰা ইয়ালৈকে 14 ফিট আছে আৰু ইয়াৰ পৰা আপোনাৰ এইটো 7 ফিট আছে আৰু এই গোটেই দীঘলটো হৈছে আপোনাৰ 56 ফিট আছে 56, আৰু ৰুমৰ চাইজটো হৈছে 7/12 গতিকে আমাৰ 8টা ৰুম ওলাই পৰিব, এইটো 8টা ৰুম হ'ব। আৰু মানে এটা কথাটো এইটো হৈছে কি, মই ভাবিছিলোঁ মানে কি এই তলত মানে কি বুলি কয়, অকল মানে ঢালাই মানে শিল পাৰি কিনে ঢালাই দি আৰু তাৰ পৰা 1.5 ফুটমান মানে ইটা গাঁঠি কৰিম নেকি তেনেকুৱা ভাবিছিলোঁ। মানে কথাটো হ'ল কি, মানে 1.5 ফুটমান খান্দিবলৈ হ'লে এইটো আমাৰ দেখিছে এতিয়া মানে অলপ বাৰীৰ ভিতৰত যিহেতু সেইটো ফাৰ্মখন কৰিবই লাগে, আৰু ইয়াত মানে কি বিভিন্ন ধৰণৰ শিয়াবোৰ আছে, তাৰমানে গাছৰ শিয়াবোৰ, এইবোৰ কাটিবৰ কাৰণে অলপ দিগদাৰ আছে, আৰু সেইবোৰ গোটেই 56 দীঘল মানে কাটিব লাগিব, আৰু সেই হাজিৰাবোৰ একেই হৈ যায়, আৰু ইটা দুটা তিনিটামান ইটা আকৌ মোৰ ছেভ হ'ব 56 লাইনত, সেইটো 5 ইঞ্চি কাটিব লাগিব যিহেতু। সেইকাৰণে মিস্ত্ৰী কৈছে কি ঘৰটোও মজবুত হ'ব আৰু আপোনালোকে ইটাখিনি নাগাঠিলেও কি বুলি কয় হৈ যাব। গতিকে আপোনালোকে সেইটো কি কৰক, তলত ভীমে দি দিয়ক বুলি ক'লে। আৰু এতিয়া ইয়াৰ পৰা মানে আপোনালোকৰ ভীমটো আহি যাব, আৰু তাৰমানে ভীমে দিম আৰু কমপ্লিট, মানে ঘৰটোও মজবুত হ'ব। প্ৰায় অলমষ্ট খৰচটো একেই হৈ যায়, আৰু অলপ ডিফাৰেঞ্চ থাকে, আৰু এনে বেছি ইমান বিশেষ ডিফাৰেঞ্চ নাথাকিব, কাৰণ ইয়াতো বল্ডাৰৰ শিল পাৰিব লাগিব, ঢালাই দিব লাগিব, আৰু ভীম দিলে আপোনাৰ মানে ইয়াৰ মানে এই দীঘল কেনেকৈ ভীম দিলে মানে সেইটো আপোনাৰ ভীম দিলে নালাগে, আৰু তাৰমানে কি বুলি কয় আপোনাৰ শিল পাৰিবৰ কাৰণেও নালাগে, ডাইৰেক্ট সেইটো কানেকশ্যন ভীমটো থাকিবই, অল ৰাউণ্ড এনেকুৱা ভীমটোৱে দি দিম। আৰু আপোনাৰ এইটো হৈছে আমাৰ সৰু পুখুৰীটো, মানে আমাৰ সেইটো পুখুৰীটোত পানী আচলতে নাথাকে, তাৰমানে মেইন প্ৰব্লেমটো হৈছে কি, আমাৰ মোটামুটি 5 কিলোমিটাৰমান ওচৰত এখন নদী আছে আমাৰ ওচৰত, যাৰ কাৰণে মানে পানীটো শুকাই গৈ থাকে, আৰু এনেই বাৰিষা সময়ত থাকে, আৰু বাৰিষা সময়ত অকল থাকে। গতিকে ইমান দৰকাৰো নাই পানী থাকিবৰ কাৰণে। মোৰ সেইটো হৈছে কি ৱেষ্ট, মানে ফাৰ্মখনৰ ৱেষ্টবোৰ মানে এনেকৈ কয় আমি এই ঘৰখনৰ ছাইডেদি ড্ৰেইন কৰি দিম, তাৰমানে ড্ৰেইন চাইডত এই ৱালৰ লগতে এইখন ৱাল থাকিব ন, কিন্তু ৱালখন মই মানে কি বুলি কয় 5 ইঞ্চি গাঁঠি নিদিওঁ নে, 3 ইঞ্চিয়ে দি দিম, কমপ্লিট 3 ইঞ্চি দি দিম, কাৰণ ভীমটো অলৰেডি থাকি গ'ল ন, ভীমটো দি দিম যিহেতু। আৰু এই চাইডৰ সেইপিনে ড্ৰেইনৰ ব্যৱস্থাটো কৰিম, মানে ৱেষ্টখিনি এনেকুৱা ড্ৰেইনটো আৰু আহি কিনে সেই এই পুখুৰীটোত মানে ফেলোৱাৰ ব্যৱস্থাটো কৰিম তাৰমানে। আৰু এইটো হৈছে আপোনাৰ কৰিডৰটো ক'লোৱে, কৰিডৰটো সেইটো এইয়া ঘৰ দীঘল আছে আমাৰ কৰিডৰটো। আৰু এইটো হৈছে আমাৰ এইটো ছাইডৰ মানে কমপ্লিট আমাৰ মেইন খুঁটাটো হৈছে আপোনাৰ 1 2 3 4 5 1 2 3 4 5টা মেইন খুঁটাটো আপোনাৰ 5টা হ'ব, তাৰমানে এই যিটো মানে ঘৰখনৰ সেইটো ওপৰলৈকে যাব, আৰু এইটো মেইন খুঁটাটো। আৰু এইটো অকল মানে হাফ ৱাললৈকে, হাফ ৱালটো মানে
হাফ ৱালটো সেইটো কৰিম, হাফ ৱালৰলৈকে এই খুঁটাটো দিছোঁ আৰু তাৰমানে নহ'লে মানে কি হয় সেইটো দিম নিদিম এনেকৈ ভাবি আছিলোঁ, কিন্তু কথাটো হ'ল কি মানে দীঘল বেছি হৈ যায় ন, এইটো মানে 14 ফিট হৈ যাব, এইটো খুঁটাৰ পৰা নহয় এইটো খুঁটালৈকে 7 ফুট আছে, যিহেতু দীঘল হৈ যায়। আৰু এইটো ছাইডটো আছে আপোনাৰ, এইটো ছাইডটো এয়া আমাৰ কি বুলি কয় গাঁটাখন খান্দি থোৱা আছে অলৰেডি, এইটো গাঁটাখিনি খান্দি থোৱা আছে অলৰেডি, গাঁটাখিনি খান্দি থোৱা হৈছে। এইটো লাইনতো 9টা লাইন থাকিব, 9টা লাইন মিনছ মানে 9টা খুঁটা থাকিব আৰু তাৰমানে। আৰু এইটো ছাইডতো তাৰমানে ড্ৰেইনটো থাকিব, ৱেষ্টখিনি এইপিনে যাব, এইটো মাজত কৰিডৰটো থাকিব এইপিনে। বাই বাই গাইজ, আপোনালোকে চাই থাকিব সেইটো কিমান খৰচ যাব, মই মানে ডেইলি কিমান হাজিৰা খৰচ হৈছে, ইটাৰ দামত খৰচ হৈছে কিমান, সেইটো মই গোটেইখিনি মানে লিখি থৈছোঁ আৰু আপোনালোকক আপডেট দি থাকিম, গতিকে চাই থাকিব আপোনালোকে। বাই বাই, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, অনুগ্ৰহ কৰি প্লিজ কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব চেনেলটো মোৰ। বাই বাই গাইজ, থেংক ইউ ছ' মাছ।